উৎসৱৰ পঞ্চগ্ৰহণ কৰিছে শ্ৰীযুক্ত গণাগৰীয়াই সহযোগ কৰিছে দখলৰ ৰংমন গোষ্ঠীৰ স্থায়ী সভাপতি ধন্যবাদ। এই হিচাপতে দখলৰ ৰংমন গোষ্ঠীৰ সাংস্কৃতিক ৰাইজ লগতে মঞ্চৰ সন্মুখত থকা মোৰ আই মাতৃসকল জয়জাতসমূহ উপস্থিত ৰাইজলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, ৰংমন গোষ্ঠী এইবেলি 15 বছৰত ভৰি দিলেহি, 15টা ৰংমন সন্ধিয়াত ভৰি দিছেহি। আমি আৰম্ভণিৰ পৰা এই অনুষ্ঠানটোত মই অতভাৱে জড়িত হৈ আছোঁ। আপোনালোকে জ্ঞাত এই অনুষ্ঠানটোত আমি জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী, অন্যান্য নামী দামী গায়কো আমি উপস্থাপন কৰিছিলোঁ। এইবেলিও আমাৰ হয়তো চৰকাৰী নিৰ্দেশমৰ্মে আমি 15 মে'ত অনুষ্ঠিত কৰিব লাগিছিল, কিন্তু কৰিব নোৱাৰিলোঁ। তাৰ বাবে আমি ৰংমন গোষ্ঠীৰ তৰফৰ পৰা আপোনালোকৰ ওচৰত আমি ক্ষমা ভিক্ষা মাগিছোঁ। জানক শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে এই বিহুখন আৰম্ভণিৰ পৰা অতভাৱে জড়িত হৈ আছোঁ আৰু এইখন বিহুত আমাৰ জুবিন গাৰ্গ আহিছিল আৰু আপোনালোকে জানে এইখন বিহুতে আমি এখন খেলো পাতিছিলোঁ। এই খেলখনত প্ৰায় মোৰ এটা অনুভৱ প্ৰায় 10টামান পুৰস্কাৰো আছিল। খুব ধুনীয়া অনুষ্ঠান এটা চলিছিল। সেই অনুষ্ঠানটো পুনৰাবৃত্তি আমি কৰাৰ কাৰণে চেষ্টা কৰিম। এইবেলি আমাৰ জ্যেষ্ঠ উদ্যোক্তাসকলে লগ লাগি এই অনুষ্ঠানটো আগবঢ়াই নিছে। এইবেলি কিন্তু মই অতভাৱে জড়িত হৈ থকা পৰা নাই। তাৰ কাৰণে মই ৰংমন গোষ্ঠী আটাইলৈ মই ক্ষমা খুজিছোঁ। জানক অহাবেলি আপোনালোকৰ ৰাইজৰ সহায় সহযোগিতা আৰু একান্ত চিন্তা চৰ্চাৰ জৰিয়তে অহাবেলিও আমি এই অনুষ্ঠানটো ইয়াতকৈ ভাল ধৰণে কৰিম বুলি মনৰ এটা প্ৰতিষ্ঠা অৰ্থাৎ আশা ৰাখিছোঁ। জানক এইবেলি এই বিহুত ৰাইজৰ সন্মুখত বেছি কথা নকওঁ, কাৰণ আমাৰ এতিয়া গায়ক উঠিব, হেঞ্চৰ পাতি আহি পাইছে। তাৰ আগতে মই ৰাইজক এটি সহজ ধৰণৰ প্ৰশ্ন এটা সুধিম। এই প্ৰশ্নটো যিজনে উত্তৰ দিব পাৰিব তেখেতক বীণাপানী জ্যোতিষ কাৰ্যালয় স্বত্বাধিকাৰী মই শ্ৰী অপূৰ্বদেৱ শৰ্মাই নগদ 500 টকা পুৰস্কাৰ কৰা হ'ব। সেই প্ৰশ্নৰ উত্তৰটো হ'ল, বৰ বেছি 2 মিনিটৰ কাৰণে কৰিম কিন্তু, কাৰণ কি আজিকালি মোবাইলৰ যুগ, তৎক্ষণাৎ প্ৰশ্নৰ উত্তৰ উলিওৱাটো অত্যন্ত সহজ। আপোনালোকে কোনে পাৰিব অসমৰ ভিতৰত প্ৰথম মঞ্চ বিহু ক'ত হৈছিল আৰু কিমান চনত হৈছিল? 2 মিনিটৰ ভিতৰত আপোনাৰ প্ৰশ্ন উত্তৰ দিব পাৰিলে 500 টকা পুৰস্কাৰ কৰিম। নমস্কাৰ। প্ৰথমতে সমূহ সাংস্কৃতিক ৰাইজলৈ মই বীণাপানী জ্যোতিষ কাৰ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ এই দখলা ৰংমন গোষ্ঠীয়ে যাতে পুনৰাবৃত্তি ইয়াতকৈ ভাল ধৰণৰ অনুষ্ঠান আয়োজন কৰি ৰাইজৰ মাজত এটা মেছেজ অৰ্থাৎ দিব পাৰে। আৰু অহাবেলিও আমি এই অনুষ্ঠানটো ইয়াতকৈ ভাল ধৰণে পতাৰ কাৰণে এটা মনত যোজনা আৰম্ভ কৰিছোঁ। অহাবেলিও ইয়াতকৈ ভাল ধৰণৰ অনুষ্ঠান হ'ব বুলি আশাবাদী। জানক আজি এই শুভ মুহূৰ্তত আজি দখলা ৰংমন গোষ্ঠীয়ে 15 বছৰ ভৰি দিলেহি। এই 15 বছৰৰ ভিতৰত প্ৰথম আৰম্ভণিৰ পৰা মই গৌৰৱৰ দান কৰিণী আগবঢ়াৰ বাদেও নানা ধৰণৰ অনুষ্ঠান আয়োজন কৰিছোঁ। যি নেকি আমাৰ ইয়াতে এখন বিৰাট ধুনীয়া খেল এখনো চলিছে, সেইটো মই কৰিছিলোঁ। মানুহক গোটেই সমাজক চাহ খুৱাইছিলোঁ। চাহৰ পেকেটৰ লগত কুপন আছিল, কুপন মতে প্ৰাইজো পাইছিল বিনামূলীয়া। সেইটো খুব ভাল পদক্ষেপ আছিল। এইবেলিও আমি গোটেইখিনি কমিটিৰ মানুহে লগ লাগিব পৰা নাই, কিন্তু থুলমূলকৈ হ'লেও এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। তাত ভুল ভ্ৰান্তি হ'ব পাৰে। আৰু সমূহ ৰাইজৰ এটাই কথা কওঁ, শৃংখলাবদ্ধতাই মানুহক মহান কৰে। এই এষাৰ কথা সকলোৱে মনত ৰাখি এই অনুষ্ঠানটো নিজৰ অনুষ্ঠান বুলি চলাই নিব বুলি মই আশাবাদী। নমস্কাৰ। পোনপ্ৰথমে পলমকৈ হ'লেও মই ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি অতিকৈ আনন্দ এইকাৰণে যেন দখলা গাঁৱত এনেকুৱা এজন মহান ব্যক্তি পাইছোঁ, যিজন ব্যক্তিয়ে দুখীয়াৰ
বিপদৰ সময়ত আৰু সাংস্কৃতিক দিশত প্ৰতিটো দিশতে দখলা সহায় কৰি আগবাঢ়িছে। তেখেত অন্য কোনো নহয়, আমাৰ অতিকৈ মৰমৰ শ্ৰদ্ধাৰ শ্ৰীযুত অপূৰ্ব শৰ্মা। তেখেত পেছাত এজন জ্যোতিষী, কিন্তু তেখেত এজন বহুত বহল মনৰ ব্যক্তি। তেখেতৰ ব্যক্তিত্বই সঁচাকৈ আমাক আলোকিত কৰে। তেখেতৰ ব্যক্তি আমি সমাজত বিচাৰো আৰু সমাজত এনেকুৱা ব্যক্তিয়ে আৰু সমাজখনক আগুৱাই লৈ যাওক তাৰে কামনা কৰিছো। তেখেতৰ দীৰ্ঘায়ু কামনা কৰো আৰু তেখেতে এইদৰে ভৱিষ্যত প্ৰজন্মক উৎসাহ যোগাই আমাৰ সমাজখনক এখন আদৰ্শ সমাজলৈ আগবঢ়াই লৈ যাওক, তাকে মই কামনা কৰিছো। বিহুৰ এক ধুমধাম কাৰ্যসূচী চলি আছে। ৰঙালী বুলি ক'লে সকলে ৰঙেৰে ৰাঙলী হৈ পৰে আৰু সেই ক্ষেত্ৰত অপূৰ্ব শৰ্মা ডাঙৰীয়াই আমাক সহায় কৰি আৰু আমাৰ অনুষ্ঠানটিক আগবঢ়াই লৈ গৈছে। আজি বিশেষ সাংস্কৃতিক অনুষ্ঠান আছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মনমিতা ভৰদ্বাজ আৰু চমন্তিকা কলিতাই আমাৰ মঞ্চত সংগীত পৰিৱেশন কৰিব। সেয়ে আমি সমূহ অঞ্চলবাসী ৰাইজক উপস্থিত থাকিবলৈ অনুৰোধ জনাই আমি আমাৰ অনুষ্ঠানটিক সুকলমে পৰিচালিত কৰাত সহায় কৰিব বুলি আশা ৰাখিলো। Stay informed, stay ahead. News NE 365.